আজৰি সময়ত মই কেতিয়াবা চাদৰ মেখেলাৰ ডিজাইন কৰি ভাল পাওঁ। এইটো হৈছে মোৰ এটা চখ। এতিয়া যিহেতু গৰমৰ দিন আহিছে, মই থান কাপোৰ কিনি আনি এনেকৈ ঘৰতে চাদৰ মেখেলা প্ৰস্তুত কৰোঁ। এইযোৰ মই তৈয়াৰ কৰা এযোৰ কাপোৰ কেনেকুৱা হৈছে জনাবচোন। এই ক্ৰীম কালাৰ কাপোৰটো মই থানৰ পৰা কিনি আনিছোঁ চাদৰ মেখেলাৰ জোখাৰে। আৰু এইটো হৈছে কটন প্ৰিণ্টেড কাপোৰ। এইটো কাটি কাটি মই চাদৰৰ পাৰি বনালোঁ আৰু আঁচলটোত এশাৰী এপ্লিক কৰি দিলোঁ। দহিটোও কৰি দিলোঁ। এতিয়া চাদৰখন চাওকচোন, সম্পূৰ্ণকৈ মাজত আৰু এটা ডিজাইন আছে। ত্ৰিভুজ আকৃতিৰ আৰু এটা ডিজাইন মই মাজত কৰি দিছোঁ। চাদৰখন দেখিবলৈ ধুনীয়া হৈছে। এইখন হৈছে মেখেলা। মেখেলাখনৰ পাৰিটো খুব ডাঙৰকৈ লগাই দিছোঁ আৰু ওপৰত এশাৰী এপ্লিক, ঠিক চাদৰৰ আঁচলটোৰ নিচিনাকৈ। চাদৰ মেখেলাযোৰ প্ৰায় ৰেডি হৈ গৈছে। এনেকৈ মই গৰমৰ দিনত কমফৰ্টেবল হোৱাকৈ চাদৰ মেখেলা তৈয়াৰ কৰোঁ আৰু স্কুললৈ পিন্ধি যাওঁ। আৰু মোৰ বন্ধুসকলে বা লগৰীয়াসকলে বিচাৰিলে মই তেওঁলোককো বনাই দিওঁ এনেধৰণৰ কাপোৰ। এইবাৰ মই মেখেলাখন ভালকৈ দেখুৱাইছোঁ, চাওকচোন। এয়া সম্পূৰ্ণ কাপোৰযোৰ। ব্লাউজটো প্ৰিণ্টেড কাপোৰটো দিয়ে তৈয়াৰ কৰিছোঁ। এয়া মই এবাৰ পিন্ধি দেখুৱাইছোঁ। স্কুল যাবলৈ সাজু হৈছোঁ চাদৰ মেখেলাযোৰ পিন্ধি। কেনেকুৱা লাগিছে জনাবচোন। সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে।